हेलो एवरीवन की खबर আপোনালোকৰ ভালনে আৰু আজি আমাক এখৰ অসমীয়া ফেমিলি নিমন্ত্ৰণ কৰিছে আৰু হেয়া আজি ফাৰ্স্ট টাইম আমি হিয়াতৰ তাত গৈ আছো আগতে আপোনালোকে দেখা পোৱা নাই মোৰ ব্লগত আজি আমি নতুনকে হেতক লগ পাইছো ইয়াতে আমাৰ কাষতে থাকে ইমান দিনে গম পোৱা নাছিলো তাৰ পিছত মই তেখেতসকলক জনাৰ পিছত মই ইনষ্টাগ্ৰামত মেছেজ কৰিলো যে এনেকুৱা তাৰ পিছত হিয়তে কালি আমাৰ ঘৰলৈ আহিলে আৰু আজি আমাক হিয়তে নিমন্ত্ৰণ কৰিছে লাঞ্চৰ কাৰণে তো এতিয়া আমি তাৰে কাৰণে ৰেডি হৈ আছো ঠিক আছে মই এটা ৰেডি হৈ ল তাৰ পিছত আপোনালোকক লগ পাই আছো এয়া আমি আয়ান আৰু আমি ধুনিয়াকে ৰেডি হৈ ললো আৰু এতিয়া আমি যাম এয়া চাওক আমাৰ আয়ান টুনটুনুকে হাই কোৱা ঠিক আছে বাৰু মই পাৰিলে ভিডিওটো কৰিম তাত গৈও বাৰু ঠিক আছে আগলৈ লগ পাম আৰু অফিসতে অকমান কিবা এটা বস্তু আনিব গৈছে কাৰণ কিবা এটা লৈ গলে ভাল লাগে আৰু তাৰে কাৰণে হি সোমালে আৰু আমি দুজনে অকমান কলগে আমি বাহিৰত ওলাই না যাও আমি ধুনিয়াকে এতে ৰখি থাকিম আৰু এটা যাব ওলাইছো আৰু আমাৰ আয়ানে ধুনিয়াকে চাই আছে ই বাহিৰত ওলাব পালে বিৰাট ভাল পায় দেখিছেনে তাৰ বিৰাট ফুৰ্তি एकदम माने जेतिया गाड़ीटा हो ये तार ভাল লাগি থাকে যেটা ঘর পাও নাজানো কি হয় তার পুরা মানে হি কান্দিব ধরে খিংখিঙিয়া হয় এনেকুৱা আৰু তো এইখন যে দেখিছে এই সারা বুলি এখন এশিয়ান গ্ৰোসাৰ হয় মানে গ্ৰোসাৰী গটেখিনি পোৱা যায় ইন্ডিয়ান ষ্টৰ হয় তো আমি বেছিভাগ ইয়াতেও আহো ইয়াতে কিন্তু বহু কইখন আছে তাৰ কাখতো আপোনালোকে দেখিছে চাগে এখন ইন্ডিয়ান ঠিকনাত আমি কেতিয়াও খাব অহা নাই আৰু এইখিনি আমাৰ পৰা বেছি দূৰ নহয় আমি ধুনিয়াকে ওয়াক কৰি আহি ইয়াতে বস্তু লৈ যাব পাৰো মই ইহতৰ ঘৰ আহি পালো আৰু ইহতে ফাৰ্স্ট ফ্লোৰত থাকে আৰু এতে বাহিৰতে কলিং বেলটো বজালে দৰজাখন ওপেন কৰি দিব পাৰে ঘৰ ৰুমৰ পৰাই তাৰ পিছত এয়া আয়ানক মই ধুনিয়াকে সোফাত শুৱাই লৈছো আৰু আমি বাহিৰৰ পৰিবেশটো অকমান মই দেখাই দিছো ইমান বেছি ধুনিয়া আছিল মানে বেলকনি আছিল যে বহুত বেছি ধুনিয়া লাগিছিল মই পিছে ভিডিও হে কৰিব পাহৰি থাকিলো আৰু ইমান ধুনিয়াকে মানে খানাটো খোৱালে আৰু হেখিনিও মই ফটো লব পাহৰি থাকিলো কি কৰিম আৰু তো এয়া অহাৰ সময়ত মই জাস্ট ভিডিও অকমান কৰি দিলো তো এয়াই আছিল আজিৰ কাৰণে ব্লগটো চাই ভাল পালে প্লিজ লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব